আজি বায়তা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় অনুজ্যোতি পাটিল তেখেতৰ নেতৃত্বত আলিপুৰ গাঁৱত ড্ৰাগছ ধৰিবলৈ সক্ষম হয় আৰু তেখেতে বহুদিন আগৰ পৰাই এই অঞ্চলত ড্ৰাগছ ব্যৱসায়ীসকলৰ নিৰ্মূল কৰাৰ কাৰণে চেষ্টা চলাই আছিল। আজি তেখেতে গোপন সূত্ৰে এই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰু কি নাম আছিল তেখেতৰ? তেখেতৰ নাম নাছিব আলীক গ্ৰেপ্তাৰ কৰে আৰু লগতে বহু সংখ্যক ড্ৰাগছ তেওঁৰ পৰা জব্দ কৰে আৰু কণ্টেইনাৰ 300 জব্দ কৰে। গতিকে অনাগত দিনত নিশ্চয় আমাৰ আৰক্ষী বিষয়া মহোদয়ে এই ড্ৰাগছ ব্যৱসায়ীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মোৰ আশা থাকিল। নিশ্চয় ময়ো সহযোগ আগবঢ়াম। আজি বায়তা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় অনুজ্যোতি পাটিল তেখেতৰ নেতৃত্বত আলিপুৰ গাঁৱত ড্ৰাগছ ধৰিবলৈ সক্ষম হয় আৰু তেখেতে বহুদিন আগৰ পৰাই এই অঞ্চলত ড্ৰাগছ ব্যৱসায়ীসকলৰ নিৰ্মূল কৰাৰ কাৰণে চেষ্টা চলাই আছিল। আজি তেখেতে গোপন সূত্ৰে এই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰু কি নাম আছিল তেখেতৰ? তেখেতৰ নাম নাছিব আলীক গ্ৰেপ্তাৰ কৰে আৰু লগতে বহু সংখ্যক ড্ৰাগছ তেওঁৰ পৰা জব্দ কৰে আৰু কণ্টেইনাৰ 300 জব্দ কৰে। গতিকে অনাগত দিনত নিশ্চয় আমাৰ আৰক্ষী বিষয়া মহোদয়ে এই ড্ৰাগছ ব্যৱসায়ীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মোৰ আশা থাকিল। নিশ্চয় ময়ো সহযোগ আগবঢ়াম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।